নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি MCQ পাৰ্টৰ দুটা ভাগ আলোচনা কৰিলোঁ। তো আজি আমি তৃতীয় নম্বৰ ভাগটো আলোচনা কৰিম। মানে তোমালোকে যদি বাকী দুটা পাৰ্ট চোৱা নাই তেতিয়াহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত আমি লিংকটো দি থ'ম, তোমালোকে তাতে গৈ চাব পাৰিবা। তো আজি আমি এই ভিডিঅ'ত 30টা কুৱেশ্যন MCQ নাইবা ভেৰি শ্বৰ্ট এনচাৰ কুৱেশ্যন আলোচনা কৰিম। তো তোমালোকে মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা, ঠিক আছে? তো বোলা আমি ভিডিঅ'টোলৈ আগবাঢ়ো। যে 5324 সংখ্যাটো পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব? এইটো এটা পূৰ্ণঘন হ'ব লাগিব। তো হ'বলৈ হ'লে কি সংখ্যাৰে পূৰণ কৰিব লাগিব? একে নিয়ম আমি উৎপাদক বিশ্লেষণ পদ্ধতি কৰিম। 5 3 2 4 উৎপাদক বিশ্লেষণ পদ্ধতি কৰি যদি উৎপাদক কেইটা মৌলিক উৎপাদক কেইটা যদি তিনটাৰ ভাগত থাকে তেতিয়াহ'লে সংখ্যাটো কি হ'ব? পূৰ্ণঘন হ'ব। তো আমি চাম এককৰ ঘৰত 4 আছে, গতিকে কি 2ৰে হৰণ দিয়া। তো 2 2 গুণে 4 1 13 2 6 গুণে 12 1 13 2 6 গুণে 12 2 2 গুণে 4 হৈছে। তাৰপিছত 2 1 3 3 1 মানে এইবাৰ চোৱা এইটো কাৰ ঘন? এইটো 1331। এইটো কাৰ ঘন আছিল? এইটো আছিল 11ৰ ঘন, হয়নে? গতিকে 11 121 বাৰ, তাৰপিছত 11 বাৰ, ঠিক আছে। গতিকে এইটো আমি ঘনটো পালো। গতিকে আৰু এটা কি লাগে? 2 এটা পূৰণ হ'ব লাগে। সংখ্যাটো এইটো সংখ্যাৰ লগত যদি আৰু এটা 2 পূৰণ কৰা যায় তেতিয়াহ'লে সংখ্যাটো কি হ'ব? পূৰ্ণ ঘন হ'ব, ঠিক আছে। ক্লিয়াৰ হৈছে? নেক্সট চোৱা কি আছে? 3087 3087 চোৱা হৰণ কৰা। কিহেৰে হৰণ কৰিবা? 3ৰে দিলে 10 6 27, 3 দি চোৱা, গতিকে 10 বাৰ, 3 2 গুণ 6 8 27, 3 9 গুণ 27, 1029 নাই, ঘন নহয়। এবাৰ চোৱা 2ৰে নাযায়, 3ৰে চোৱা, 3ৰে দিলে কিমান হ'ব? 3 3 গুণ 9 10 12, 3 4 গুণ 12 আৰু থাকিল কিমান? 3। এইটো কাৰ ঘন? এইটো কাৰ ঘন? এইটো কাৰ ঘন আছিল? 7ৰ ঘন, হয়নে? গতিকে 7 কিমান বাৰ যাব? 28 6 63 7 7, মানে গতিকে 7ৰ ঘন হ'ল আৰু এটা কি বাকী থাকিল? 3 এটা বাকী থাকিল। গতিকে ইয়াৰ লগত কি কৰিব লাগিব? 3 পূৰণ কৰিব লাগিব। 3 পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব, ঠিক আছে। নেক্সট চোৱা কি আছে? 3 1 2 5। এবাৰ চোৱা 5 আছে, গতিকে 5 5 6 গুণ 30 31 12 5 2 গুণ 10 12 5 5 গুণ 25 6 2 5। এবার দিয়া 5 5 125 বার, 5 25 বার, 5 5 বার হৈছে। এই তিনটা পেয়াৰ হৈ আছে, কিন্তু এইটোৰ লগত আৰু এটা লাগে। গতিকে কি হ'ব লাগিব? 5 পূৰণ হ'ব লাগিব। চাবা কি দি আছে? 6 4 8 6 4 8 এইটো কৰা 2 3 2 4, তাৰপিছত 2 1 6 2 2 এবার 3 27 3 9 3 3, মানে এবাৰ চোৱা আমাৰ কি কৈছে যে সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব। ইয়াতে চোৱা এই তিনিটা আমি জানো যে পূৰ্ণ ঘন হ'বলৈ হ'লে মৌলিক উৎপাদকত প্ৰকাশ কৰিলে সেই প্ৰতিটো মৌলিক উৎপাদক 3 বাৰকৈ থাকিব লাগিব, তেতিয়াহে সংখ্যাটো পূৰ্ণ ঘন হ'ব। এবাৰ চোৱা 2 3টা আছে, 3 3টা আছে, ইয়াতে আৰু এটা 3 বেছি হৈ আছে। গতিকে ইয়াৰ লগত আৰু কি হ'ব লাগিব? আৰু দুটা 3 পূৰণ হ'ব লাগিব। অৰ্থাৎ ইয়াৰ লগত যদি আমি 9 পূৰণ কৰোঁ তেতিয়াহ'লে সংখ্যাটো কি হ'ব? পূৰ্ণ ঘন সংখ্যা হ'ব। ক্লিয়াৰ? নেক্সট চোৱা কি আছে? 10368 10368, মানে মৌলিক উৎপাদকত কৰা কি আছে? 2 5, মানে 3 মাজত 1 বাৰ 16 8, তাৰপিছত 4 বাৰ, তাৰপিছত চোৱা 2 2 কিমান বাৰ যাব? 2 2 গুণে
4 5 1 11 11 মাজত 2 5 বাৰ 2 5 গুণ 10 11 18 18 মাজত 2 9 বাৰ তাৰপিছত 2 বাৰ হয়নে 2 12 বাৰ 9 বাৰ 6 বাৰ তাৰপিছত 2 6 বাৰ হয়নে 9 মাজত 4 বাৰ আৰু 16 মাজত 2 কিমান বাৰ যাব 3 2 4 তাৰপিছত 2 2 8 1 মানে এবাৰ এইটো কিমান হ'ব 81 এটা কি কৰিব লাগে 3 27 বাৰ 3 9 বাৰ 3 3 বাৰ মানে এবাৰ চোৱা তিনটা তিনটা চোৱা এটা এটা মানে তাৰপিছত এটা মানে বাকী ৰাখিল কি 2 আৰু 3 গতিকে 2 আৰু কেইটা পূৰণ কৰিব লাগিব আৰু দুটা পূৰণ দুটা আৰু 3 দুটা মানে তেতিয়াহে সংখ্যাটো কি হ'ব পূৰ্ণ ঘন হ'ব তো কিমান হ'ব 2 2 গুণ 4 4 3 গুণ 12 3 12 গুণ 34 গতিকে ইয়াৰ লগত কি পূৰণ কৰিব লাগিব ইনটু 36 36 পূৰণ কৰিব লাগিব তেতিয়াহে সংখ্যাটো পূৰ্ণ ঘন হ'ব ক্লিয়াৰ নেক্সট চোৱা কি আছে 2187 2187 এইটো কৰা এইটো পূৰ্ণ হ'বলৈ হ'লে এইটো পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰ পূৰণ কৰিব লাগিব তো কৰা এইটো আমি কি কৰিম 2 ৰে নাযায় গতিকে 3 ৰে দি চাওঁ 3 7 গুণ 21 8 মাজত 3 2 বাৰ 3 2 গুণ 6 27 9 বাৰ হয়নে এতিয়া 729 টো কাৰ ঘন 729 টো কাৰ ঘন আমি কি পাইছিলো 729 টো পাইছিলো আমি কিমান পাইছিলো 9 ৰ ঘন হয়নে এবাৰ চোৱা 2187 মানে এইটো কৰা এককৰ ঘৰত 7 আছে গতিকে 2 ৰে নাযায় 3 ৰে দিয়া 3 ৰে দিলে কিমান হ'ব 3 7 গুণ 21 3 2 গুণ 6 2 9 হয়নে এবাৰ চোৱা 729 টো কাৰ ঘন আমি পাইছিলো 9 ৰ ঘন হয়নে গতিকে ইয়াত কি হ'ব 9 ৰ ঘন থাকি গ'ল এইটো ঘন হৈ গ'ল এতিয়া বাকি থাকিল কি 3 অৰ্থাৎ 3 লগত আৰু কি হ'ব লাগিব 3 পূৰণ 3 হ'ব লাগিব তেতিয়াহে সংখ্যাটো কি হ'ব পূৰ্ণ ঘন হ'ব অৰ্থাৎ ইয়াৰ লগত কি পূৰণ কৰিব লাগিব 9 পূৰণ কৰিব লাগিব 9 পূৰণ কৰিলেহে সংখ্যাটো পূৰ্ণ ঘন হ'ব ঠিক আছে এইবাৰ 48 নম্বৰ এইটো চোৱা পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু সংখ্যা কি পূৰণ কৰিব লাগিব একদম সহজ 5000 মানে একো নাই সহজ 2 ৰে দিয়া কিমান হ'ব 2 5 2500 মানে 2500 হৰণ কৰিলে 1250 মানে এবাৰ 2 ৰে কৰা 2 6 বাৰ 2 2 গুণ 4 1 5 মানে এবাৰ চোৱা 5 ৰে 5 1 বাৰ তাৰপিছত 2 বাৰ 5 বাৰ তাৰপিছত 5 25 বাৰ এইটো 5 5 বাৰ মানে এই তিনটা হৈছে কি বাকি আছে 5 ৰ লগত আৰু দুটা 5 পূৰণ কৰিব লাগিব অৰ্থাৎ 5 পূৰণ 5 কিমান পূৰণ কৰিব লাগিব সমান সমান 25 পূৰণ কৰিব লাগিব 25 পূৰণ কৰিলেহে কি হ'ব সংখ্যাটো পূৰ্ণ ঘন হ'ব ঠিক আছে নেক্সট চোৱা চোৱা কি আছে 8192 মানে এবাৰ 2 ৰে ভাগ কৰা 2 2 4 বাৰ মানে নাই গতিকে 0 এটা হ'ব তাৰপিছত 2 9 গুণ 18 19 2 6 বাৰ এবাৰ চোৱা 2 2 0 ইয়াৰ মাজত 4 বাৰ তাৰপিছত 8 বাৰ তাৰপিছত 2 10 তাৰ 4 মাজত 24 তাৰপিছত 2 5 2 5 গুণ 10 আৰু 1 কিমান 2 512 2 কিমান হ'ব 2 2 গুণ 4 5 2 5 গুণ 10 12 2 2 তাৰপিছত কিমান হ'ব 32 এতিয়া 32 কৰা 2 16 2 8 2
4 2 2 চোৱা এটা পেয়াৰ হৈছে এইটো লগত এইটো পেয়াৰ হৈছে তাৰপিছত এইটো পেয়াৰ হৈছে এইটো পেয়াৰ হৈছে গতিকে আৰু কিমান বাকি থাকিল কেইটা 2 বাকি থাকিল দুটা তিনটা চাৰিটা গতিকে 2 পূৰণ 2 4 বাকি থাকিল ইয়াৰ লগত কি পূৰণ কৰিব লাগিব ইনটু 4 কৰিব লাগিব এটো হল উত্তৰ ঠিক আছে নেক্সট চোৱা কি আছে 1331 ঘনমূল কিমান এটো আমি আগতে পাই আছো কিমান 11 কিউব ঠিক আছে 17 28 ঘনমূল কিমান 1728 মানে আমি ট্রিক এটা শিকিছিলো মানে কি শিকিছিলো যদি মুখস্থ আছে তেতিয়াহলে কোনো কথা নাই আৰু যদি মুখস্থ নাই তেতিয়াহলে কি কৰিব লাগিব মনত আছে তিনটা লৈছিলো তিনটা ভাগ কৰিছিলো হয়নে ইয়াৰ ক্ষেত্ৰত এককৰ ঘৰত কাৰ ঘন কৰিলে 8 আহে 2 গতিকে 2 হ'ব পাৰে তাৰ পিছত যেটো আছে এটোৰ কাৰ ঘন কৰিলে 1 আহিব গতিকে একৰ ঘন গতিকে উত্তৰটো হ'ব 12 12 ঘন ঠিক আছে নেক্সট এইটো চোৱা কিমান আছে 2197 মানে 7 টো কাৰ আহে 7 টো কাৰ আহে 3 আহে গতিকে 3 আৰু কিমান আছে 2 হ'ব 1 কিউব এটা হল 13 কিউব নেক্সট 2744 কত কাৰ আহে 4 1 গতিকে 1 4 হোল কিউব তাৰ পিছত চোৱা কি আছে দা ভ্যালু অফ 3 টু দি পাৱাৰ -3 মানে কি আছে 3 টু দি পাৱাৰ -3 আমি কি পাইছিলো যদি মাইনাস থাকে তেতিয়াহলে কি যায় তলত যায় মানে গতি 1/3 আৰু এটো কি হয় কিউব হয় কত আছে 3 নম্বৰ এটোৰ মান কিমান হ'ব কি আছে 2 ডিভাইড বাই 3 হোল স্কয়ার মানে দুইটা স্কয়ার করে দিয়া 2 স্কয়ার 3 স্কয়ার কিমান হ'ব 2 2 গুণ 4 আৰু 3 বৰ্গ কৰিলে 9 নেক্সট কি আছে 2/3 মাইনাস আছে তাৰপিছত হোল টু দি পাৱাৰ 4 আছে ঠিক আছে মাইনাসটো একো নহয় যেহেতু টু দি পাৱাৰ 4 আছে গতিকে মাইনাসটো উঠি যাব কি কৰিব পাৰো আমি 2 টু দি পাৱাৰ 4 আৰু 3 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 4 মানে কিমান 2 গুণ 4 4 গুণ 8 2 গুণ 16 আৰু 3 3 গুণ 9 3 গুণ 27 81 মানে কত আছে 16/81 বি চাবা নেক্সট এটো কি আছে যে এই সংখ্যাটোৰ প্ৰামাণিক ৰূপটো হল প্ৰামাণিক ৰূপটো আমি কি কৰিব লাগে উলিয়াব লাগে তো প্ৰামাণিক ৰূপটো আমি কেনেকৈ উলিয়াম এটো চাবা সংখ্যাটো কি দিয়া আছে 0.0000064 মানে এটো দিয়া আছে এটো সংখ্যা আমি এনেকৈ লিখিব পাৰো নে চোৱাচোন এটো যদি আমি এনেকৈ লিখো 6.4 লিখো তেতিয়াহলে আমি কি লিখিব পাৰো 1 1 2 3 4 5 পাঁচটা কিয় লিখিলো 1 2 3 4 5 6 ছয়টা আছিল কিন্তু ইয়াতে লিখিলো পাঁচটা কিয়ৰ কাৰণে লিখিছো ইয়াতে 6.4 দিছো সেই কাৰণে ইয়াতে পাঁচটা লিখিছো তো এটা আমি কেনেকৈ লিখিব পাৰো 6.4 ইনটু 10 টু দি পাৱাৰ -5 এনেকৈ লিখিব পাৰো নে নিশ্চয় লিখিব পাৰো যেহেতু আমাৰ প্ৰামাণিক ৰূপত লিখিব দিছে গতিকে এটা অংকৰ পিছত দশমিক থকা হ'ব লাগিব উত্তৰটো হ'ব ডি ঠিক আছে নেক্সট চোৱা কি আছে ইমানৰ মানটো হ'ব ইয়াতে কোশ্চেনটো ভুল হৈ আছে অপশন যেটা দিয়া আছে গোটেইকেইটা 203 203 দিয়া আছে ইয়াতে 03 আছে কোশ্চেনটো ভুল আছে কোশ্চেন ঠিক আছে নেক্সট চোৱা সংখ্যাটোৰ প্ৰামাণিক ৰূপটো কি হ'ব 3 4 3 1 2 3 4 মানে প্ৰামাণিক ৰূপ এটা ঘৰৰ পিছত দশমিক থাকিব লাগে গতিকে 3.43 বাকি কেইটা শূন্য আমি নিলিখিলেও কথা নাই গতিকে 10 টু দি পাৱাৰ কিমান লিখিম 10 টু দি পাৱাৰ কিমান পূৰণ কৰিলে ইমানখিনি পোৱা যাব ইয়াৰ লগত 100 পূৰণ কৰিলে এইখিনি দশমিক উঠি যাব তাৰ পিছত আৰু কেইটা থাকিব 4টা থাকিব গতিকে 10 টু দি পাৱাৰ 6
নেক্সট চোৱা এইটো কিমান হ'ব 7 0 0 4 1 2 3 4 5 6 7 1 2 3 4 5 6 7 মানে এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম লিখিব দিছে গতিকে এটাৰ পিছত দশমিক দিম গতিকে কি হ'ব 7.004 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 10 টু দি পাৱাৰ 10 ক্লিয়াৰ কি আছে 0.0 কেইটা আছে 1 2 3 4 5 6 1 5 ষ্টেণ্ডাৰ্ড লিখিব লাগে গতিকে কি হ'ব এইটো বাওঁফালে আছে গতিকে কি হ'ব 10 টু দি পাৱাৰ মাইনাছ হৈ যাব হয়নে গতিকে আমি কি লিখিম 1.5 ইনটু 10 টু দি পাৱাৰ কিমান লিখিম 1 2 3 4 5 6 7 8 গতিকে এটা বাদ দি 7 মাইনাছ 7 ক্লিয়াৰ কি আছে 0.12341436 এইটো লিখিলে কি হ'ব 1.436 ইনটু 10 টু দি পাৱাৰ গোটেই কেইটা কিমান আছিল 1 2 3 4 5 6 7 8 8টাৰ আমি কিমানটা লিখিছো 3টা লিখিছো গতিকে কিমান থাকি যাব 5টা 10 টু দি পাৱাৰ 5 ক্লিয়াৰ নেক্সট কি আছে দ্য সাইজ এটা উদ্ভিদ কোষৰ আকাৰ ব্যাস কিমান মিটাৰ দিয়া আছে মান্যৰ ওপৰত প্ৰকাশ কৰিব লাগে একো নাই 0.1 4টা 2 3 4 1 2 7 5 কি লিখিব পাৰিম 1.275 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব দিলে 1 2 3 4 5 মাইনাছ 5 ক্লিয়াৰ নেক্সট চোৱা স্কোয়ার ফরমেশন সোলজার পার র এইটো চোৱা এটা দিয়া আছে কি দিয়া আছে যে এটা সৈন্যৰ চাৱনীত 1764 জন সৈন্য আছে যদি তেওঁলোকক শাৰী পাতি থিয় হ'ব দিয়া হয় তেতিয়াহ'লে শাৰী পথালি আৰু দীঘালীৰ বৰ্গ আকৃতিত যদি থিয় হ'ব দিয়া হয় তেতিয়াহ'লে এটা শাৰীত কিমানজন থাকিব একো নাই এইটো আমি কি কৰিব লাগে বৰ্গমূল উলিয়ালে হৈ যাব 1764 ইয়াৰ বৰ্গমূল উলিওৱা ইয়াৰ বৰ্গমূল কিমান মনত আছে বৰ্গমূল উলিওৱা 1764 বৰ্গমূল উলিওৱাৰ নিয়ম কি আছিল দুটা ভাগ কৰিছিলো তাৰপিছত এইটো এককৰ ঘৰত 4 আছে তো কেতিয়া আহিব পাৰে যেতিয়া 2 হ'ব আৰু যেতিয়া কি হ'ব 8 হ'ব মানে এতিয়া এইবাৰ এইটো কি আছিল যে এনেকুৱা এটা সংখ্যাৰ বৰ্গ ল'ব লাগে যাতে ইয়াত চাই কম হয় নাইবা ইয়াৰ সমান হয় তো 4 4 গুণ 16 আছে গতিকে এইটো কি হ'ব পাৰে হয়তো 42 হ'ব পাৰে নাইবা 48 হ'ব পাৰে এতিয়া চোৱা যদি 4 বৰ্গ 16 আৰু ইয়াৰ পিছৰটো কিমান 5 5 25 তো কাৰ ওচৰত আছে 17 টো কাৰ ওচৰত আছে 16 ৰ ওচৰত আছে গতিকে উত্তৰটো হ'ব 42 অৰ্থাৎ 42 সৈনিক কি থাকিব দীঘলীয়া থাকিব আৰু পথালিয়াও থাকিব ক্লিয়াৰ হৈছে নেক্সট চোৱা মৌলিক সংখ্যাৰ ঘাত ৰূপে প্ৰকাশ কৰা ইয়াতে কি আছে 3600 মৌলিক সংখ্যাৰ ঘাত ৰূপে প্ৰকাশ কৰিব দিছে ঠিক আছে একো নাই 2 লিখিলো তাৰপিছত 2 লিখিলো তাৰপিছত 2 কিমান বাৰ যাব 450 তাৰপিছত 2 কিমান বাৰ যাব 225 তাৰপিছত 2 নাযায় ডাইৰেক্ট 5 5 4 গুণ 20 5 5 তাৰপিছত 5 9 তাৰপিছত 3 3 হয়নে কি কৰিব দিছে মৌলিক সংখ্যাৰ ঘাত ৰূপে প্ৰকাশ কৰিব দিছে তো মৌলিক সংখ্যাৰ ঘাত ৰূপে প্ৰকাশ কৰিলে কি হ'ব 2 কেইটা আছে 2 1 2 3 4 গতিকে 2 টু দি পাৱাৰ 4 ইনটু 3 কেইটা আছে দুটা আছে আৰু 5 কেইটা আছে দুটা আছে ক্লিয়াৰ নেক্সট চোৱা কি আছে সাধাৰণ উৎপাদক নিৰ্ণয় কৰা ওকে এবাৰ চোৱা কি আছে 3x স্কোয়ার y কিউব আৰু কি আছে 10x কিউব y স্কোয়ার আৰু কি আছে 6x স্কোয়ার y স্কোয়ার সাধাৰণ গতিকে আমি প্ৰথমতে ভাঙি লওঁ 3 ইনটু x ইনটু
এক্স ইনটু ৱাই ইনটু ৱাই ইনটু ৱাই এইটোক আমি কি লিখিব পাৰিম 2 ইনটু 5 ইনটু এক্স ইনটু এক্স ইনটু এক্স ইনটু ৱাই ইনটু ৱাই এইটো কি লিখিব পাৰিম 2 ইনটু 3 ইনটু এক্স ইনটু এক্স ইনটু ৱাই ইনটু ৱাই হয়নে ইয়াতে মিল কোনটো কোনটো মিল আছে চোৱা ইয়াতে দুইটাতে 2 আছে ইয়াতে 2 নাই 3 আছে 3 নাই সংখ্যা এটাৰো মিল নাই এতিয়া এতিয়া চোৱা লাষ্ট চোৱা দুটা দুটা ৱাই আছে আৰু এক্স কেইটা কেইটা আছে ইয়াতে দুটা আছে ইয়াতে দুটা আছে ইয়াতে তিনটা আছে গতিকে ইয়াৰ পৰা দুটা ললো গতিকে আমাৰ কি হ'ব মিল থকা অৰ্থাৎ সাধাৰণ কিমান হ'ব এক্স স্কুৱেৰ ৱাই স্কুৱেৰ এক্স স্কুৱেৰ ৱাই স্কুৱেৰ তো উত্তৰটো হ'ব এক্স স্কুৱেৰ ৱাই স্কুৱেৰ ঠিক আছে এক্স স্কুৱেৰ ৱাই স্কুৱেৰ ক্লিয়াৰ নেক্সট চোৱা কিমানক উৎপাদকত প্ৰকাশ কৰা একো নাই কি আছে 7x স্কুৱেৰ ৱাই মাইনাছ 21 এক্স ৱাই স্কুৱেৰ ইয়াতে চোৱা কি কমন যায় আছে 7x কমন যায় আছে 7xy কমন যায় আছে গতিকে 7xy কমন লোৱা কমন ল'লে ইয়াত কি থাকিব ইয়াত থাকিব x মাইনাছ ইয়াতে কি থাকিব 3 আৰু y থাকিব এইটোৱে এনসার ক্লিয়াৰ নেক্সট চোৱা 68 নম্বৰ কি আছে ফেক্টৰাইজ অৰ্থাৎ উৎপাদকত প্ৰকাশ কৰিব লাগে এই ৰাশিটোক উৎপাদকত প্ৰকাশ কৰিব লাগে আমি কি কৰিম চোৱা ইয়াতে গোটেইকেইটাতে 6x কমন যায় আছে হয়নে তো আমি কি কৰোঁ প্ৰথমতে 6x কমন লওঁ 6xটো যদি আমি কমন লওঁ তে ইয়াৰ পৰা কি থাকিব 4 কি থাকিব x এটা থাকিব হয়নে আৰু y এটা থাকিব তাৰপিছত ইয়াৰ পৰা 12x স্কুৱেৰৰ পৰা 6x আহি গ'ল তো কি থাকিব 2x এটা থাকিব হয়নে থাকিব তাৰপিছত মাইনাছ ইয়াতো 12xy আছে 6x আমি ওলাই আনিছোঁ গতিকে কি থাকিব 2y থাকিব হয়নে তাৰপিছত ইয়াৰ পৰা কি থাকিব 1 এটা থাকি যাব ঠিক আছে উৎপাদকত প্ৰকাশ কৰা ইয়াতে আমাৰ 6xটো ওলাই গ'ল 6xটো ওলাই গ'ল এতিয়া ভিতৰখিনি চোৱা ভিতৰৰ পৰা আকৌ চোৱা কি আছে আমি এই তিনটাৰ পৰা আমি যদি এনেকুৱা কৰোঁ এইটো আৰু এইটোৰ পৰা যদি কমন লওঁ কি কমন লওঁ 2y যদি কমন লওঁ তেতিয়াহ'লে কি থাকিব ইয়াতে থাকিব 2x আৰু ইয়াতে -1 ঠিক আছে আৰু এতিয়া 2x আৰু 1ৰ পৰা আমি কি কমন ল'ম +1 কমন ল'ম 1 কমন ল'লে কি হ'ব ইয়াতে থাকিব 2x ইয়াতে প্লাছ আছে ইয়াতে -1 আছে হয়নে গতিকে আমি কি কৰিব লাগিব ইয়াতে মাইনাছ দিব লাগিব -1 দিলে কি হ'ব মাইনাছ প্লাছ মাইনাছ 1 ইনটু 1 1 ঠিক আছে তো আমাৰ এইখিনি পালো এইবাৰ চোৱা কি হ'ব 6x আৰু এবাৰ কি হ'ব 2x -1 2x -1 তো কমন লোৱা তো আমি কি পাম 2x -1 কমন এটা পালো তাৰপিছত কি থাকি যাব 2y ইনটু 2y প্লাছ 1 2y প্লাছ 1 ঠিক আছে তো এইটোৱে হ'ল আমাৰ নিৰ্ণয় উৎপাদক ক্লিয়াৰ হৈছে এবাৰ চোৱা নেক্সট কি আছে ফাইণ্ড ডিভিজন অফ ইয়াৰ হৰণফল উলিয়াব লাগে তো কি কৰিব দিছে হৰণফল উলিয়াব দিছে হয়নে ইয়াত চোৱা চিনটো ইয়াত গণ্ডগোল হৈ আছে ইয়াতে হৰণ চিন হ'ব ঠিক আছে ইয়াতে হৰণ চিন হ'ব ইয়াতে চোৱা কি আছে 20y প্লাছ 4 হোল ইনটু y স্কুৱেৰ প্লাছ 5y প্লাছ 3 ইয়াক কিহেৰে হৰণ কৰিব লাগে 5y প্লাছ 4 হয়নে তো গোটেইকেইটা পূৰণ হৈ আছে ইয়াতে তলত পূৰণ হৈ আছে তো y প্লাছ 4 কাটিলোঁ 5ৰে 20ৰ মাজত কিমান বাৰ কাটিলোঁ 4 বাৰ গতিকে থাকি যাব কিমান 4 ইনটু y স্কুৱেৰ প্লাছ 5y প্লাছ 3 আমাক কি কৰিব দিছিল হৰণফলহে উলিয়াব দিছিল হয়নে উৎপাদকত কৰিব দিয়া নাই গতিকে এনসাৰ এইটো ঠিক আছে এবাৰ নেক্সট চোৱা নেক্সট কি আছে এইটো চোৱা ঠিক আছে 7004
0 0 0 হয়নে এইটো এটা সংখ্যা দিয়া আছে এই সংখ্যাটোক ষ্টেণ্ডাৰ্ড ৰূপত আমি প্ৰকাশ কৰিব লাগে মান্য ৰূপত প্ৰকাশ কৰিবলৈ আমি কি কৰিছিলোঁ যে যিকোনো ডিজিটৰ এটা ঘৰ বাদ দি তাৰ পিছত আমি দশমিক দি প্ৰকাশ কৰিছিলোঁ হয়নে এতিয়া চোৱা তো এইখিনিক যদি আমি লিখোঁ তেতিয়াহ'লে চোৱা ইয়াতে যদি আমি 7 দশমিক দিলোঁ 0 0 4 ইয়াৰ পিছত যিকেইটা শূন্য আছে আমি নিলিখিলেও কোনো কথা নাই হয়নে গতিকে এতিয়া ইনটু 10 টু দি পাৱাৰ যেহেতু গোটেইকেইটা শূন্য আছে হয়নে গতিকে আমি 10 এৰে পূৰণ কৰিম গতিকে 10 টু দি পাৱাৰ আমি কিমানটা হ'ব 1 2 3 4 5 6 7 8 9 10 10টাৰ পিছত আমি দশমিক দিছোঁ গতিকে 10 টু দি পাৱাৰ 10 হ'ব ক্লিয়াৰ হৈছে তোমাৰ মৰমৰ শিক্ষাৰ্থীসকল আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ইয়াৰ আগৰ দুটা খণ্ড আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকবোৰ দি থৈছোঁ তোমালোকে তাতে গৈ চাব পাৰা ঠিক আছে যেহেতু তোমালোকৰ MCQটো বহুত খুবেই গুৰুত্বপূৰ্ণ গতিকে তোমালোকে MCQ অলপ ভালদৰে প্ৰেক্টিছ কৰিব লাগিব যিমান প্ৰেক্টিছ কৰিবা সিমানহে তোমালোকে পাৰফেক্ট হ'ব পাৰিবা আৰু সময় কম লাগিব ঠিক আছে তো নেক্সট ইয়াৰ পিছত আমি কি কৰিম বাস্তৱ সংখ্যাৰ চেপ্টাৰটো আৰম্ভ কৰিম তো আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ